বৰ্তমান মই এই মুহূৰ্তত উপস্থিত আছোঁ তিতাবৰৰ বিবিজান গাঁৱৰ এটা পৰিত্যক্ত যেটো ভূত বাংলাত এই মুহূৰ্তত পৰিণত হৈছে সেই ভূত বাংলাটোত আমি উপস্থিত আছোঁ মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে এইটো হ'ল বিবিজানৰ এজিপি চৰকাৰৰ দিনতেই এইটো নিৰ্মাণ কৰা হৈছিলে যাতে কৃষকসকল উপকৃত হ'ব পাৰে কৃত্ৰিম গো প্ৰজননৰ কেন্দ্ৰৰ লগতে এইটো পশু চিকিৎসা কেন্দ্ৰ আছিলে যাতে যিসকল কৃষক আছে কৃষকসকলে নিজৰ যি পশুধন আছে চিকিৎসা কৰিব পাৰে ৰোগসমূহ নিৰাময় কৰিব পাৰে তাৰ বাবে এইটো এজিপি চৰকাৰৰ দিনতেই নিৰ্মাণ কৰা হৈছিল কিন্তু আজি দেখৰেখৰ অভাৱত কোনো এখন চৰকাৰে আচলতে কোনো গুৰুত্ব প্ৰদান নকৰিলে যাৰ বাবে আজি এইটো একেবাৰে জহি খহি গ'ল ভূত বাংলাত পৰিণত হ'ল সাপে বাঁহ লৈছে এতিয়া আজবাব বুলিবলৈ একো নাই কোনো যন্ত্ৰপাতি নাই কোনো চিকিৎসা নহয় আচলতে এই কেন্দ্ৰটোত কোনো চিকিৎসক নাহে যাৰ বাবে যথেষ্ট কষ্ট হৈছে বিবিজানবাসীৰ হাজাৰ হাজাৰ লোকে ইয়াত বাস কৰে এই গাঁওখনত কিন্তু এটা যদি পশু চিকিৎসা কৰিবলগীয়া হয় বহু দূৰ বাট কৰি যাব লাগে বাৰম্বাৰ নিবেদন কৰিও বৰ্তমানলৈকে কোনো ধৰণৰ সুফল নাপালে আৰু যাৰ ফলত দিনক দিনে এই যিটো চিকিৎসা কেন্দ্ৰ আছে সেই কেন্দ্ৰটো একেবাৰে শেষ হৈ গ'ল বুলিয়ে ক'ব পাৰি এই মুহূৰ্তত আমি ভিতৰ চৰাৰ পৰিৱেশ দেখুৱালোঁ আৰু এই মুহূৰ্তত এটা কথা ক'বই লাগিব কংগ্ৰেছৰ এজন বিধায়ক আছিলে ভাস্কৰ জ্যোতি বৰুৱাৰ কোনো ধৰণৰ পদক্ষেপ নহ'লে 10টা বছৰ বিজেপি চৰকাৰৰ শাসন কৰিলে বৰ্তমান সময়ত এতিয়া বিজেপিৰে বিধায়ক হ'ল তিতাবৰত তাৰ পাছতো কোনো ধৰণৰ উন্নয়ন দেখা নাই এই পশু চিকিৎসালয়টো যে উন্নত কৰিব লাগে চিকিৎসাৰ বাবে যাকে যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ আনি দিব লাগে ঔষধ পাতি দিব লাগে কেন্দ্ৰসমূহত যন্ত্ৰপাতি দিব লাগে তাৰ কোনো ব্যৱস্থা নাই মোৰ সহযোগে সমগ্ৰ ভিতৰ চৰাৰ পৰিৱেশ আচলতে দেখুৱাবই নোৱাৰি একেবাৰে জৰাজীৰ্ণ ইয়াত কোনো ধৰণৰ আচলতে চিকিৎসা কৰিব নোৱাৰা এটা পৰিৱেশ ইয়াৰ লোকসকল যিসকল কৃষক আছে কৃষকৰ লগতে সাধাৰণ ৰাইজেও আজিকালি গৰু ছাগলী পালন কৰে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে কিন্তু কোনো ধৰণৰ সুব্যৱস্থা আচলতে পোৱা নাই যাৰ ফলত আজি বহু দূৰ যাবলগীয়া হৈছে যিসকল কৃষক আছে এটা পশু চিকিৎসা কৰিবৰ বাবে ইয়াতে যথেষ্ট গাঁৱৰ লোক আছে আমি এই লোকৰ লগতো কিছু কথা পাতিম এই মুহূৰ্তত মোৰ সহযোগী সমগ্ৰ পৰিৱেশ ইতিমধ্যে দেখুৱাই আছে কি ক'ব আপোনালোকে কিমান দিনৰ পৰা এইটো এদৰ পৰি আছে ধন্যবাদ আপোনালোকে আহি পেলাই আমাৰ ইয়াত এইখন মানে চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে অহাৰ কাৰণে ধন্যবাদ দিছোঁ লগতে আমাৰ এইটো আচলতে আমি ক'বলৈ গ'লে 15 বছৰে হ'ব কাৰণ এজিপি দিনতে তেতিয়া পশুপালন মন্ত্ৰী আছিলে হিৰণ্য কোঁৱৰ ছাৰ সেই তেতিয়াই এইখন দিয়া বুলি আমি গম পাওঁ আমাৰ দেউতাহঁতৰ লগতে সচেতন মানুহে এইখন প্ৰতিষ্ঠা কৰিছিলে ইয়াত এটা বৰ পুখুৰী বুলিও এটা আছিলে এই কথা হ'ল কি অকল বিবিজানৰ ৰাইজ বুলিয়ে নহয় ইয়াত আচলতে তিতাবৰত আপোনাৰ সন্দিকৈ গাঁৱৰ পৰা বোকাহলাৰ পৰা জ্যোতিনগৰ পূবালী নগৰ তাৰপিছত লেতুৰা বস্তি কাছজান কচুখাট এনেকৈ ৰংদৈ আচলতে বিভিন্ন ধৰণৰ মানুহৰ ইয়াত পশু গৰু ছাগলী ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ আহিছিলে বিগত কেইবছৰমানৰ পৰা ইয়াত কোনো আমি নেদেখিলোঁ মানে কি NRC যেতিয়া আৰম্ভ হৈছিলে NRC হোৱাৰ পিছত ইয়াৰ পৰা তেওঁলোকক ডিউটি দিলে বোলে মৰিয়ানী ফালে দিলেগৈ তাৰপিছৰ পৰা আৰু ইয়াত আৰু মানুহ দেখা নাপালোঁ আৰু এতিয়াও যদি কাৰোবাক দায়িত্ব দিছে সেইটো আমি নাজানো আমি আচলতে গৰু ছাগলীৰ লগতে ব্যস্ত কিয়নো আমি বহু কষ্ট কৰি বহু ফোন চোন কৰিহে তেওঁলোকক আনিব লাগে আৰু টকা পইচা দিব লাগে বিশেষ কথা হ'ল কি আজি চৰকাৰে ইমান ডাঙৰ মাটি এবিঘাৰ ওপৰতে হ'ব চাগৈ কাৰণ জহি খৰি যোৱা বস্তু এটা যেতিয়া আমি মানুহ বাৰু আমি প্ৰতিবাদ কৰি হেৰি কৰোঁ তেওঁলোকেতো জীৱ জন্তু অবুজ জীৱ তেওঁলোকেতো আজি হয়তো জনা হ'লে তেওঁলোকেও প্ৰতিবাদ কৰিলেহেঁতেন আজি 10 বছৰ কাৰণে তেওঁলোকে ইয়াৰ পৰা বঞ্চিত হৈ আছে আমাৰ বিভাগীয় আমাৰ কৰ্তৃপক্ষক আমি এই বিষয়ে জনাওঁ যে খুব সোনকালে এইটো বিহিত ব্যৱস্থা ল'ব লাগে কিয়নো ইয়াত এতিয়া আমাৰ জানিব পাৰিছোঁ আমাৰ ট্ৰিপুল ইঞ্জিন চৰকাৰ বুলি ক'লেও ভুল নহ'ব তেওঁলোকে ইয়াত এতিয়া ব্যৱস্থা এটা ল'লে আমাৰ ভাল হ'ব যাতে সুভাৱে চিকিৎসা পোৱা যায় তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ হয় চৰকাৰক আহ্বান জনাইছে যেহেতু আজি কেইবাটাও বছৰ হ'ল কেইবাটাও বছৰ এইদৰেই পৰিত্যক্ত অৱস্থাত আছে চিকিৎসালয়খন যাৰ বাবে
যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে যিসকল সাধাৰণ ৰাইজ আছে একেবাৰে চমুকে কি ক'ব? উপৰোক্ত ব্যক্তিয়ে ক'লে সকলোখিনি কথা আৰু এই বিষয়ত এই অনুষ্ঠানটোৰ ওপৰত মই নিজে এটা ইনিচিয়েটিভ লৈছিলোঁ। আজি 3 মাহ 4 মাহমানৰ আগতেই বিভাগীয় আমাৰ যোৰহাটৰ যিজন DBO আছে তেখেতৰ লগত মই কণ্টেক্ট কৰিছিলোঁ। তেখেতে খালি এটাই মোক কৈছিলে যে এইটো অনুষ্ঠান আৰু আপোনাৰ বৰহোলাত এটা অনুষ্ঠানৰ কাৰণে এপ্ৰুভেলৰ কাৰণে ডাইৰেক্টৰ অফিচলৈ পঠিয়াইছে, যাওক। তাৰপিছতে পিছদিনাখনেই তেওঁলোকৰ আণ্ডাৰ এজন ডক্টৰ আৰু দুগৰাকীমান এনেকুৱা মানে পঠিয়াই এইখিনি গোটেইখিনি চাই মেলি গ'ল। আমিও আছিলোঁ উপস্থিত। তাৰপিছৰ পৰা কি পৰ্যায়ত আছেগৈ সেইটো আমাৰ এতিয়া সুধিবলৈ কোনো এখতিয়াৰ নাই বাৰু। এতিয়া যে নহওক এই অঞ্চলটোৰ মানে বহুতখিনি এৰিয়ালৈ মানে কভাৰ কৰে। গতিকে এনেকুৱা দিনত কালি মই এজন দেখিছোঁ তেখেতসকলৰ ঘৰত এটা কুকুৰ মানে পোহপাল কৰি আছিলে। এতিয়া সেইটোক নিবলৈ আপোনাৰ বেছিকৈ ধেমালিৰ কথা নহয়। এতিয়া তেওঁলোকে ডক্টৰে মাতি আনি ট্ৰিটমেণ্ট কৰাইছে আৰু সেইটো আৰু বহুত ধৰণৰ ইয়াত বহুতৰ মানে ছাগলী আছে এনেকুৱাবিলাক হেৰি কৰিব লাগিছে নহ'লে বহুতেই ভাল হয় যিহেতু আগতকৈ আছিলে। কি কাৰণে এনেকুৱা হ'ল মই বুজি নাপাওঁ আৰু গতিকে চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাইছোঁ অনতিপলমে আমাৰ এই সুবিধাটো কৰি দিব লাগে। হয়, যথেষ্ট সুবিধা হৈছে ৰাইজৰ, বিশেষকৈ কৃষক ৰাইজৰ। এখন দুখন গাঁও নহয়, আচলতে কেইবাখনো গাঁৱৰ ৰাইজে চিকিৎসা পাবৰ বাবে আচলতে নিজৰ পশু ৰোগ হ'লে বা বেমাৰ হ'লে চিকিৎসা কৰিবলৈ বহু দূৰ যাব লাগে, যাৰ ফলত যথেষ্ট কষ্ট হয়। আৰু আবেদন নিবেদন কৰাৰ পাছতো যদি বাতৰি পৰিৱেশন কৰা হয়, বাতৰিৰ পাছতে 2-এজন লোক আহি এইটো চোৱা চিতা কৰে আৰু নিৰ্মাণ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাইজক আৰু গুচি যায়। এইসকল ৰাইজে বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনক আহ্বান জনাইছে অতি সোনকালে এই বিবিজানৰ যি পশু চিকিৎসা কেন্দ্ৰটো আছে সোনকালে যাতে নিৰ্মাণ কৰি ৰাইজৰ সুবিধা হোৱাকৈ কৰি দিয়ে, তাৰ বাবে এইসকল ৰাইজে আহ্বান জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।